এই চিলড্ৰেন পাৰ্টি কেইজন মোৰ ছোৱালীজনীৰ দাদা, বাইদেউ, লগৰী, ফ্ৰেণ্ড যি বুলি ক'লেও মই ভুল নহয় আৰু চব ক'ব পাৰোঁ। দাদা, বাইদেউ, ভণ্টিটো নহয়, তাই সৰু হয় চবতকৈ, মানে আমাৰ এইখিনি এৰিয়াৰ তাই সৰু হয়। তাইতকৈ ডাঙৰ এইবিলাক চব। এজন সৰু আছিলে, তাইতকৈ সৰু আহি গ'ল মোৰ ছোৱালীজনী। আৰু এইসকল মানে চিলড্ৰেনসকল সদায় আহে আমাৰ ঘৰত খেলিবৰ কাৰণে মোৰ ছোৱালীজনীৰ কাৰণে। বহুত ভাল পায় মোৰ ছোৱালীজনীক, মৰম কৰে, আৰু মোৰ ছোৱালীজনী সিহঁতৰ কাৰণে পাগল একদম। মোৰ লগত যদি শুইও থাকে বা বেলেগ বস্তু কিবা যদি খায়ো থাকে বা ফিডিঙো কৰি থাকে, ইহঁতক দেখা পোৱাৰ লগে লগে তাই মানে একদম পাগল হৈ যায় আৰু মানে দৌৰি আহিব ইহঁতক দেখা পোৱাৰ লগে লগে। যদি বিচনাত থাকে, বিচনাৰ পৰা জাপ মাৰি আহিব বিচাৰে, পৰি যাওক নিচিনা পৰিস্থিতি কৰি দিয়ে। মানে কান্দিব। মই যদি যাব নিদিওঁ, কেতিয়াবা মই এনে এক্টিং কৰি থাকোঁ, ময়ো তাইক ধৰি থাকোঁ, যাব নিদিওঁ, তাই মোৰ চুলি টানি মাৰি একদম শেষ কৰি দিয়ে। মোতকৈও মানে সিহঁতক বেছি ভাল পায়। মানে এতিয়াৰ পৰা তাই লগৰী খেলাৰ প্ৰতি ইমান আগ্ৰহ হৈ গৈছে। একচুৱেলি ভালেই হৈছে। আজিকালি ল'ৰা ছোৱালী মোবাইলৰ বাহিৰে একো নাজানে, খালি মোবাইল লাগে। মোৰ এই 1 বছৰ ছোৱালীজনীয়ে মোবাইলৰ বিষয়ে ইমান জানে। মোবাইল থৈ যদি দিওঁ বিচনাত মই, তাই মোবাইলটো কাঢ়ি ল'ব, কাঢ়ি লৈ একদম মোবাইলটো চাই থাকিব, টিপি থাকে, এনেকৈ এনেই নিজে নিজে চলাই থাকে। স্ক্ৰীন টাচ মোবাইলটো এনেকুৱাই ন, হাতেৰে টিপি থাকে, চাই থাকে। আৰু কাৰ্টুন যদি লগাই দিওঁ, কাৰ্টুন মোবাইলত চাই থাকিব। টিভিত কাৰ্টুন চোৱাটো বেলেগ কথা, মোবাইলত কাৰ্টুন চোৱাটো বেয়া। তথাপিতো তাই মানে কাঢ়ি ল'ব, নিদিওঁ যদি পূৰা চিঞৰি চিঞৰি কান্দিব। আৰু যদি মই হেডফোন কিবাকৈ ইউজ কৰা দেখা পাইছে, কাণৰ পৰা টানি ল'ব হেডফোন ছিঙি। যেনেকৈ আমি হেডফোন গলত লওঁ, তাইও হেডফোন গলত ল'ব, কাণত ল'ব। তাই মানে আমাক দেখা পায়, ডাঙৰক দেখা পায় চবখিনি কাম কৰে। ইমান মানে এতিয়াৰ পৰা বুদ্ধি হৈ গৈছে তাই। সেইকাৰণে ইহঁতে সদায় আহে খেলিবৰ কাৰণে, মই খেলিব দি দিওঁ সিহঁতক, পূৰা ফ্ৰী মাইণ্ডত খেলক আৰু মই বিন্দাছ কাম কৰি থাকোঁ। অলপ পৰিলেও বাচ্ছা মানুহ পৰিব সিমানে খোজকাঢ়িব পাৰিব, সিমানে তাহাঁতৰ মানে হাড়দি মজবুত হয়। সেইকাৰণে কৰক, যি কৰক, খালি বেছিকৈ নপৰিলে হ'ল, বেছিকৈ হাত ভৰি নাভাঙিলে হ'ল মানে। আৰু এইটো যিহেতু খেলিবি, এইটো মই কৈ দিওঁ, ভালকৈ খেলিবি, যাতে ভালকৈ ধৰি খেলিবি, যাতে হাত ভৰি একো নাভাঙে। মোৰ ছোৱালীজনী হাত ভৰি যদি ভাঙে, সেইটো মই কৈ থৈ দিছোঁ। সেইকাৰণে সিহঁতেও ভয় কৰে মোক। মই মানে অলপ ষ্ট্ৰিক্টলি কৈ দিওঁ না, সিহঁতেও মোক ভয় কৰে মানে। এনে মানে খেলি ভাল পায় তাইৰ লগত, মই মানে ষ্ট্ৰিক্টলি কৈ দিওঁ যে সিহঁতে এইকাৰণে মানে ভালকৈ খেলে আৰু তেন্তে আগত এটা পিছৰ এটা তাইৰ লগত লাগি থাকে, যে নপৰে তাই। পিছতো এটা থাকিব, আগতো এটা থাকিব, ধৰি থাকিব, খোজকাঢ়ি থাকিব, কিন্তু আগতো থাকিব, পিছফালেও থাকিব, যে তাই নপৰে, হাত ভৰি একো নাভাঙে। তাৰপিছত সিহঁতে ছোৱালীজনীৰ কাৰণে মোৰ ছোৱালীজনী বেছি পাগল হয়। তাইৰ নাম হ'ল দীপিকা। তাই স্কুলৰ পৰা ছুটি হোৱাৰ লগে লগে বেগ নোথোৱাকৈ মোৰ ঘৰত আহিব আৰু ছোৱালীজনী একবাৰ চাই যায়। যেতিয়া শুই আছে তাই গুচি যাব, মুখখন ক'লা কৰি। শুই থাকিলে তাইৰ মনটো দুখ লাগে, খেলিব নাপায় যে। আৰু উঠাৰ লগে লগে আৰু আহে চাবৰ কাৰণে। যদি উঠি যায় তাইৰ মনটো ফূৰ্তি লাগি যায়। আহি কেনে তাইৰ লগত মানে সদায় মানে ইভিনিং হওক, দুপৰীয়া হওক আৰু ৰাতি 11টা 12টালৈ তাইৰ লগত খেলিব। আৰু সদায় তাইক খোজকাঢ়াব, এনেকৈ সদায় খোজকঢ়াই মোৰ ছোৱালীজনী খোজকাঢ়িব পৰা হৈছে। মানে এতিয়াতে মানে তাই খোজকাঢ়ে আৰু দৌৰিব পৰা হৈ গৈছে। খোজকাঢ়িব পাৰিছিল আগতে, এতিয়া মানে ধাম ধুম দৌৰিব পাৰে। তাই ডেইলি আহি কেনে মানে এইটো খোজকাঢ়াই তাইক, মানে এইটো অভ্যাস কৰি দিছে তাই। সেইকাৰণে মই কৈছোঁ তই সদায়